মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ইউজ অফ দি, THE দি এণ্ড THE দা। তাৰমানে তাৰ স্পেলিঙৰ বা বানানৰ কোনো তোমালোকে পাৰ্থক্য দেখিছানে? ইয়াতো THE আছে, ইয়াতো TH আছে, কিন্তু তাৰ উচ্চাৰণটো কি হ'ব? তাৰ উচ্চাৰণটো কেতিয়াবা দি আৰু কেতিয়াবা দা হ'ব। এতিয়া দি ক'ত হ'ব? ভাৱেল। যদি THEৰ পিছত যিটো শব্দ থাকে তাৰ আগত যদি আগৰ প্ৰথম ৱৰ্ডটো যদি AEIOU, তোমালোকে জানানে পাঁচটা ভাৱেল কেইটা? পাঁচটা। AEIOU যদি থাকে তেনেহ'লে তাৰ উচ্চাৰণটো কি হ'ব? দি। আৰু চোৱা দি হ'ব। আৰু যদি কনচনেণ্ট AEIOUৰ বাহিৰে যিমানখিনি এলফাবেট আছে তাৰ আগত যদি THE তোমালোকে থাকে তেনেহ'লে তাৰ উচ্চাৰণটো কি কৰিব লাগিব? দা। দা বুলি ক'ব লাগিব। এতিয়া চোৱাচোন উদাহৰণটো চোৱা। দি, এতিয়া কি হ'ব? ইয়াত ই আছে যিহেতু তেনেহ'লে কি হ'ব? এইটো তাৰ উচ্চাৰণটো THEৰ উচ্চাৰণটো কি হ'ব? দি। দি এলিফেণ্ট ইজ এ বিগ এনিমেল। দ্বিতীয়টো চোৱা, এতিয়া কি হ'ব? দি। কিয়? ইয়াত যিহেতু আই আছে, প্ৰথম আখৰটো কি আছে? আই, মানে ভাৱেল আছে, সেইকাৰণে কি উচ্চাৰণটো কি হ'ব? দি। দি ইণ্ডিয়ান অ'চেন ইজ টু দ্য চাউথ। এতিয়া দা হ'ব। কিয়? এছ আছে, তাৰমানে কনচনেণ্ট আছে, তেতিয়া কি উচ্চাৰণ হ'ব? দা চাউথ অফ ইণ্ডিয়া। চি নম্বৰটো চোৱা। দি USA ইজ এ ৰিচ কাণ্ট্ৰি। বুজি পাইছানে? ইউ যেতিয়া আছে এতিয়া দি হ'ব। তাৰপিছত চোৱা ডি নম্বৰটো। আই অলৱেজ ৰিড। এতিয়া কি হ'ব? দি হ'ব নে দা হ'ব? কোৱাচোন। এ যিহেতু আছে, এইটো কি আছে? ভাৱেল। ভাৱেল থকাৰ কাৰণে এনেহ'লে উচ্চাৰণটো কি হ'ব? দি। দি আছাম ট্ৰিবিউন। এতিয়া চোৱা ক'ত দা উচ্চাৰণ হয়? কনচনেণ্ট। কনচনেণ্টৰ আগত THE উচ্চাৰণটো কি হ'ব? দা উচ্চাৰণ হয়। চোৱা এক নম্বৰটো এ নম্বৰটো কি আছে? এতিয়া THE আছে। কাউ গিভছ আছ মিল্ক। কাউ গিভছ আছ মিল্ক। এতিয়া কি হ'ব? এতিয়া দি হ'ব নে দা হ'ব? দা হ'ব। কিহৰ কাৰণে? চিটো কনচনেণ্ট হয়। কনচনেণ্ট থকাৰ কাৰণে তাৰ উচ্চাৰণটো কি হ'ব? দা। দ্য কাউ গিভছ আছ মিল্ক। এতিয়া ইয়াত চোৱা দুই নম্বৰটো। দ্য হৰ্চ কেন ৰান ফাষ্ট। চি নম্বৰটো কি হ'ব? হিমালয়াজ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া। এতিয়া দি হিমালয় হ'ব নে দা হিমালয় হ'ব? দা হ'ব। দ্য হিমালয়াজ আৰ অন দ্য নৰ্থ অফ ইণ্ডিয়া। এতিয়া আৰু এটা উদাহৰণ চোৱা। মাৰ্চি অফ গড ইজ ইনফিনিট। তেনেহ'লে কি হ'ব? এম আছে যিহেতু, কনচনেণ্ট আছে, তেনেহ'লে তাৰ উচ্চাৰণটো কি হ'ব? দা হ'ব। দ্য মাৰ্চি অফ গড ইজ ইনফিনিট। তোমালোকে বুজি পাইছানে? এতিয়া দি আৰু দা ক'ত ব্যৱহাৰ হ'ব বা ক'ত উচ্চাৰণ তোমালোকে দি কৰিব লাগিব, ক'ত তোমালোকে উচ্চাৰণ দা কৰিব লাগিব? বুজি পাইছা? এতিয়া কনচনেণ্ট ভাৱেলৰ আগত কি হ'ব? ভাৱেলৰ আগত যদি দি থাকে তেনেহ'লে THEটো থাকে। তোমালোকে বানানৰ একো পাৰ্থক্য দেখিছানে? দেখা নাই। বানানটো একেই থাকিব, কিন্তু তাৰ উচ্চাৰণৰ পাৰ্থক্য হ'ব। THE দা যেতিয়া কনচনেণ্ট থাকিব তেতিয়া THE দা হ'ব, আৰু ভাৱেল থাকিলে দি হ'ব। তোমালোকে ভাৱেল মানে কি বুজি পাইছানে? অসমীয়াত ভাৱেল বুলি ক'লে আমি স্বৰবৰ্ণক বুজাওঁ, আৰু কনচনেণ্ট বুলি ক'লে আমি ব্যঞ্জন বৰ্ণক বুজি পাওঁ। এতিয়া তোমালোকে দি আৰু দাৰ উচ্চাৰণৰ পূৰা ধুনীয়াকৈ তোমালোকে যেতিয়া ইংলিছ পঢ়িবলৈ যাবা তেতিয়া দি আৰু দাটো ভালকৈ চাই তাৰপিছত গৈ উচ্চাৰণ কৰিবা। এতিয়া সৰুৰে পৰা তোমালোকে যেতিয়া শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিবা তেতিয়া ডাঙৰ হ'লে আৰু তোমালোকৰ একো অসুবিধা নহ'ব। আজিলৈ ইমানেই। তোমালোকৰ কাৰণে সৰু এটা ভিডিঅ' লৈ আহিছোঁ। তোমালোকে ভালকৈ চাবা আৰু লিখিবা। ভালে থাকিবা, সুস্থ থাকিবা। বাই বাই।